প্ৰশাসনত পৰিণত হৈছে ৰাজ্যৰ জলজীৱন আঁচনি। প্ৰান্তে প্ৰান্তে জলজীৱন আঁচনিসমূহ বিকল হৈ থকাত জনসাধাৰণে বিশুদ্ধ খোৱা পানী লাভৰ পৰা বঞ্চিত হ'ব লগা হৈছে। সমান্তৰালকৈ শোণিতপুৰ জিলাৰ মিছামাৰীৰ লাখুপাৰা গাঁৱত থকা যি জলজীৱন আঁচনি, এই জলজীৱন আঁচনিৰ পৰা ইয়াৰ যিসকল গাঁওবাসী আছে তেওঁলোকে বিশুদ্ধ খোৱা পানী লাভৰ পৰা বঞ্চিত হ'ব লগা হৈছে। আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম। এনেধৰণে কেইবা কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা যিসমূহ জলজীৱন আঁচনি এনেধৰণে বিকল হৈ পৰি আছে আৰু ইয়াৰ জৰিয়তে স্থানীয় লোকসকলে এটুপিও বিশুদ্ধ খোৱা পানী লাভ কৰা নাই। আমি দেখুৱাইছোঁ এয়া মিছামাৰীৰ যি লাখুপাৰা গাঁৱত থকা জলজীৱন আঁচনি আৰু এই জলজীৱন আঁচনি এনেধৰণে এতিয়া বিকল হৈ পৰি আছে। যিসকল গাঁওবাসী আছে তেওঁলোকে এটুপিও বিশুদ্ধ খোৱা পানী লাভ কৰা নাই। আমি দেখুৱাইছোঁ এয়া মিছামাৰীৰ যি লাখুপাৰা গাঁৱত থকা জলজীৱন আঁচনি আৰু এই জলজীৱন আঁচনিৰ যি আচলতে পাইপসমূহ ফাটি থকাৰ ফলত ইয়াৰ পৰা যি পানী যোগান ধৰা হয় সেই পানী যোগান আচলতে ধৰিব নোৱাৰে আৰু যাৰ বাবে যিসকল গাঁওবাসী আছে তেওঁলোকে বিশুদ্ধ খোৱা পানী লাভ নকৰে। এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো এই আঁচনিখন মেৰামতি কৰি নিদিয়াৰ ফলত ইয়াৰ যিসকল গাঁওবাসী আছে তেওঁলোকে বিশুদ্ধ খোৱা পানী লাভৰ পৰা বঞ্চিত হ'ব লগা হৈছে। কি ক'ব? হয়, শোণিতপুৰ জিলাৰ মিছামাৰী অঞ্চলৰ লাখুপাৰা গাঁৱৰ এই পানী যোগান যিটো আঁচনি আছে আজি প্ৰায় এবছৰমান হ'ল মেৰামতি কৰি দিয়া, কিন্তু যি ঘৰে ঘৰে য'ত নাল লগোৱা আছে পানীৰ, যেতিয়া পানীটো এৰে তেতিয়া মানে নালটো ফাটি পেলাই পানী ওলায়, ৰাস্তা ঘাটে পানী ওলায়। এইখিনি ঠিকাদাৰৰ গাফালতিৰ কাৰণে হয়তো মোৰ বিভাগে কয় আৰু যে ঠিকাদাৰৰ গাফালতিৰ কাৰণে এইখিনি হৈছে। তেওঁলোকে এতিয়ালৈকে এইখিনি বস্তু মেৰামতি কৰি দিয়া নাই। ঠিকাদাৰে যেনে তেনে কাম কৰি মানে নিজৰ দায়িত্ব পালন কৰি গুচি গ'ল। তেওঁলোকে ৰাইজক ইয়াতে সুবিধা কৰি দিয়া নাই। যিহেতু ইয়াৰে পানী যিমান আছে চব কিন্তু বেয়া পানীয়ে হয় মোৰ মতে, আৰু আমি চাইছোঁ আমাৰ ঘৰতো পানীটো বেয়া ওলায়, একদম বিভিন্ন ওলায়, আইৰণ থকা পানী হয়। কিন্তু আমি ভাবিছিলোঁ অসম চৰকাৰে অতি ভাল এটা সিদ্ধান্ত গ্ৰহণ কৰি পেলাই এটা আঁচনি দিছিল যে জলজীৱন মিছন বুলি এটা পানী বিশুদ্ধ খোৱা পানী ৰাইজক আহ্বান কৰিছিল খাবৰ কাৰণে, কিন্তু আমি খাব পৰা নাই এতিয়ালৈকে। এটুপ পানী এতিয়ালৈকে আমি এই লাখুপাৰাৰ যিটো পানী যোগান আঁচনি আছে তাৰ পৰা কিন্তু আমি এটুপ পানী পোৱা নাই। আজি এই পানী খাই পেলাই যিটো পানী আমি খাই আছোঁ আইৰণ থকা পানী, এই পানী দি বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সৃষ্টি হৈ আছে। চৰকাৰে এটা ভাল কাম কৰিছিল যে বিশুদ্ধ পানী খোৱালে কিন্তু মানুহৰ বেমাৰ আজাৰ নহ'লে হয়, কিন্তু ঠিকাদাৰৰ গাফালতিৰ কাৰণে আজি আমি বিশুদ্ধ পানী খাব পৰা নাই। আমি অতি স্থানীয় বিধায়ক মহোদয়ক আহ্বান জনাম যে ঠিকাদাৰৰ আণ্ডাৰত তেওঁলোকে যিখিনি কাম কৰিছিল তেওঁলোকৰ পৰা এইটো তদন্ত কৰিব লাগে, তেওঁলোকে কেনেধৰণে কাম কৰিছে। আজি যে আমি পানী পোৱা নাই, জাগা জাগা পাইপ ফাটি আছে, পাইপটো তেওঁলোকে মেৰামতি কৰি দিয়া নাই। এবছৰ হৈ গ'ল তেওঁ কাম কৰি থকা, এটুপ পানী আমি এতিয়ালৈকে পোৱা নাই। এবছৰৰ ভিতৰত আমি এটুপ পানী পোৱা নাই। যিটো পানী এৰে, পানী এৰিলে লগে লগে ৰাস্তা ঘাটে পানী ওলাই যায়, সেইখিনি তেওঁলোকে মেৰামতি কৰি দিয়া নাই। আমি আহ্বান জনাম উপায়ুক্ত মহোদয়ক যে অতি সোনকালে এইটো তদন্ত কৰিব লাগে। এইটো 40 লাখমান আছে নেকি মোৰ জানা মতে, আৰু 40-50 লাখমান আছে কিজানি। উপায়ুক্ত মহোদয়ক অনুৰোধ জনাম যে আপোনালোকে এইটো তদন্ত কৰি পেলাই ঠিকাদাৰে কেনে কাম কৰিছে আপোনালোকে ঠিকাদাৰৰ ওপৰত তদন্ত কৰিব লাগে, এইটোৱে আহ্বান জনাম। কি ক'ব? হয়, আজি 1 বছৰে হ'ল আমাৰ ইয়াত ৰাস্তা বনোৱা। পাইপটো দিয়াতে আমি এটাই অসুবিধা পাইছোঁ যে পাইপটো ফাটি মানে পানী দিয়ে, কৰ্মচাৰীয়ে পানী দিয়ে, কিন্তু পানী দিয়াৰ লগে লগে কি যে ৰাস্তাত পানী পূৰা জাম হৈ যায়। তো আমি চৰকাৰক এটাই অনুৰোধ জনাম যে আমাৰ এই পাইপকেইটা যে যি ঠিকাদাৰে কৰিছে তেওঁক ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। হয়, এনেধৰণে স্থানীয় লোকসকলে এই আঁচনি আচলতে নিৰ্মাণ কৰা যি ঠিকাদাৰ, এই ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে। কাৰণ লাখ লাখ টকা ব্যয়েৰে এনেধৰণে এই আঁচনি নিৰ্মাণ কৰিলে, কিন্তু আজি এনেধৰণে এই আঁচনি পৰি আছে আৰু ইয়াৰ পৰা ৰাইজে এটুপিও বিশুদ্ধ খোৱা পানী লাভ কৰা নাই। বিষয়টোৰ সন্দৰ্ভত তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।